নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ মিয়াক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী মিয়াই যিমানেই উচ্ছেদৰ বিৰোধিতা কৰিব সিমানেই বেছিকৈ উচ্ছেদ হ'ব এবাৰ মধ্য অসমৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ দুই এদিনতে হ'ব এই উচ্ছেদ অভিযান নগাঁৱত পুনৰ চলিব বুলডোজাৰ আকাশ বতাহ কপাই কপিব মধ্য অসম মুখ্যমন্ত্ৰী দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰীয়ে দীঘলীয়া তালিকা প্ৰকাশ কৰিছে আৰু এই সন্দৰ্ভত ক'ত উচ্ছেদ হ'ব লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং মিয়াই যিমানে বেছিকৈ ক'ব সিমানেই উচ্ছেদ হ'ব যুদ্ধংদেহী ৰূপত সাজু হৈছে প্ৰশাসন মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়া শান্তিত থাকিব নোৱাৰে ইয়াৰ স্পষ্ট বাণী স্পষ্ট কথা গোৱালপাৰাৰ পিছত এইবাৰ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব যুদ্ধংদেহী ৰূপত ৰাজ্য চৰকাৰ দুই এদিনতে মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান সাজু কৰা হৈছে বুলডোজাৰ সাজু কৰা হৈছে শ আৰক্ষী বাহিনী এফালৰ পৰা ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ মধ্য অসমৰ আকাশ বতাহ কপাই পুনৰ চলিব উচ্ছেদ অভিযান পুনৰ চলিব বুলডোজাৰ মুখ্যমন্ত্ৰীয়ে দীঘলীয়া তালিকা প্ৰকাশ কৰিছে ক'ত চলিব উচ্ছেদ দীঘলীয়া তালিকা প্ৰকাশ কৰিছে আৰু সন্দেহজনক নাগৰিকক কষ্ট দিয়াই হৈছে মুখ্যমন্ত্ৰীৰ কাম গতিকে শীঘ্ৰেই মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান মিয়া যদি শান্তিত থাকিম বুলি ভাবিছে তেন্তে তেওঁলোকে কাণ শুনি লওক গৌৰৱ ৰকিবুলৰ মিটিঙত গ'লেও শান্তি নাই মিয়াৰ অসমত কতোৱে স্থান নাই মিয়াৰ মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে যদি মিয়া শান্তিত থাকিব পাৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব লাগিব মিয়াই যিমানে বেছিকৈ ক'ব সিমানে উচ্ছেদ হ'ব এবাৰ পুনৰ মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আকাশ বতাহ কপাই তুলিব বুলডোজাৰে আৰু দীঘলীয়া তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ক'ত চলিব উচ্ছেদ নগাঁৱত সৰ্ববৃহৎ উচ্ছেদ হ'ব দুই এদিনতে মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান পুনৰ বুলডোজাৰৰ শব্দত কপি উঠিব মিয়াৰ বুকু উচ্ছেদিতৰ বুকু কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে মিয়াৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন গতিকে কম্প্ৰমাইজ কৰা নহ'ব উচ্ছেদ চলিব দুই এদিনতে পুনৰ কপি উঠিব মধ্য অসম গোৱালপাৰাৰ সমান্তৰালকৈ উৰিয়ামঘাট বৰাক উপত্যকা সকলোতে উচ্ছেদ চলিছিলে লখিমপুৰতো চলিছিলে উচ্ছেদ আৰু এইবাৰ নগাঁৱত পুনৰ চলিব উচ্ছেদ অভিযান কম্প্ৰমাইজ কৰা নহ'ব এনেকৈ পুৱাই শুৱাপতি নেৰুতে ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ তেওঁলোকে ৰাজ্য চৰকাৰৰ ভূমি চৰকাৰী ভূমি অসমীয়াৰ ভূমি দখল কৰি আছে আৰু সেয়া অসমীয়াৰ কাৰণে আটাইতকৈ ডাঙৰ কথা আৰু অসমীয়া জাতি বৰ্তমান শংকিত বুলি উল্লেখ কৰিছিলে নিশ্চয়কৈ অসমীয়া জাতি শংকিত হৈ আছে গতিকে মিয়াক লৈ কঠোৰ হ'ব লাগিব মিয়াক লৈ কম্প্ৰমাইজ কৰা নহ'ব মিয়াক লৈ আমি একো ৰাজনীতি নকৰোঁ মুঠতে অসমীয়া জাতি বচাব লাগে তাৰ কাৰণে উচ্ছেদ চলোৱা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে দীঘলীয়া তালিকা প্ৰকাশ কৰিছে আৰু পুনৰ এনেকৈ মিয়াই কান্দিব এনেকৈ মিয়াই নিজৰ ঘৰখন ভঙা দেখি কান্দিব কিন্তু ৰাজ্য চৰকাৰ কঠোৰ হৈছে অসমীয়াৰ অস্তিত্ব ধ্বংস কৰাৰ যিসকলে ষড়যন্ত্ৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব ৰাজ্য চৰকাৰ কম্প্ৰমাইজ কৰা নহ'ব স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে দুই এদিনতে পুনৰ নগাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ হৈছে মিয়াৰ বিৰুদ্ধে পোনপটীয়াকৈ কৈছে মিয়াৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব অসমীয়া জাতি ৰক্ষা যদি কৰিব নালাগে তেনেস্থলত মিয়াৰ কাৰণে কঠোৰ হ'ব লাগিব আৰু বৰ্তমান সময়ত মিয়াৰ কাৰণে কঠোৰ হৈছে মিয়াক শান্তিত থাকিবলৈ নিদিব এনেকৈ চিঞৰি কান্দিব মিয়াই নগাঁৱত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ মন্তব্য কৰিছে দুই এদিনতে হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান পুনৰ কপি উঠিব মধ্য অসম মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছিলে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে এইটো পাক্কা কথা মিয়া শান্তিত থাকিব নোৱাৰে যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই মোৰ কাম গতিকে কষ্ট পাই থাকিব এনেকৈ সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰি থাকিব বাকী ৰাস্তা নাই গোৱালপাৰাত হৈ গ'ল দুই এদিনতে নগাঁৱত এভিকশ্যন হ'ব দুই এদিনতে যিমানে এটা ষ্টেটমেণ্ট বেছি দিব সিমানে এভিকশ্যন হ'ব আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থাকালৈকে
মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মোক মুখ্যমন্ত্ৰী ভাঙিব লাগিব। সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকৈ সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, দুই এদিনতে নগাঁৱত এভিকশ্যন হ'ব, দুই এদিনতে। যিমানে এটা ষ্টেটমেণ্ট বেছি দিব, সিমানে এভিকশ্যন হ'ব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা। সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থকালৈকে। মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মোক মুখ্যমন্ত্ৰী ভাঙিব লাগিব। সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকৈ সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, দুই এদিনতে নগাঁৱত এভিকশ্যন হ'ব, দুই এদিনতে। যিমানে এটা ষ্টেটমেণ্ট বেছি দিব, সিমানে এভিকশ্যন হ'ব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা। সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থকালৈকে। মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মোক মুখ্যমন্ত্ৰী ভাঙিব লাগিব। সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকৈ সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, দুই এদিনতে নগাঁৱত এভিকশ্যন হ'ব, দুই এদিনতে। যিমানে এটা ষ্টেটমেণ্ট বেছি দিব, সিমানে এভিকশ্যন হ'ব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা। সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থকালৈকে। মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মোক মুখ্যমন্ত্ৰী ভাঙিব লাগিব। সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকৈ সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, দুই এদিনতে নগাঁৱত এভিকশ্যন হ'ব, দুই এদিনতে। যিমানে এটা ষ্টেটমেণ্ট বেছি দিব, সিমানে এভিকশ্যন হ'ব। আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা। সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থকালৈকে। মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ'লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ'লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ'লেও শান্তি নাই। মুঠতে মিয়াৰ শান্তি নহ'ব। মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা, মোক মুখ্যমন্ত্ৰী ভাঙিব লাগিব। সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী, মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে। এইটো পাক্কা কথা। মিয়া শান্তিত থাকিব নোৱাৰে। যিসকল মিয়া সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব, এনেকৈ সাংবাদিকৰ আগতেই দুখ প্ৰকাশ কৰি থাকিব, বাকী ৰাস্তা নাই। গোৱালপাৰাত হৈ গ'ল, দুই এদিনতে নগাঁৱত এভিকশ্যন হ'ব, দুই এদিনতে। যিমানে এটা ষ্টেটমেণ্ট বেছি দিব, সিমানে এভিকশ্যন হ'ব।
আমাৰ বিৰুদ্ধে নকলে শান্তিত থাকিলে বেলেগ কথা সন্দেহযুক্ত মিয়াৰ কোনো শান্তি নাই অসমত মই মুখ্যমন্ত্ৰী থাকালৈকে মোৰ ঘৰত আহিলেও শান্তি নাই জুবিনৰ সমাধিত গলেও শান্তি নাই গৌৰৱ গগৈৰ মিটিঙত গলেও শান্তি নাই ৰকিবুল হুছেইনৰ মিটিঙত গলেও শান্তি নাই মুঠতে মিয়াৰ শান্তি নহব মিয়াৰ শান্তি পোৱাৰ এটাই ৰাস্তা মুখ্যমন্ত্ৰী ভাঙিব লাগিব সন্দেহযুক্ত মিয়াসকললৈকে মোৰ এইটো বাণী মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিয়া শান্তিত থাকিব নোৱাৰে এইটো পাক্কা কথা মিয়া শান্তিত থাকিব নোৱাৰে যিসকল মিয়া সন্দেহযুক্ত নাগৰিক তেওঁলোকক কষ্ট দিয়াই মোৰ কাম গতিকে কষ্ট পাই থাকিব এনেকে সাংবাদিকৰ আগতে দুখ প্ৰকাশ